আজি মোৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰৰ মিটিং আছিলে, কিন্তু বানপানীৰ কাৰণে, কৃত্ৰিম বানপানীৰ কাৰণে মই গোটেই মিটিং বিলাক কেনচেল কৰিবলগীয়া হৈছে। মোৰ লগত ঘূৰি থকা মানুহবিলাকে পানীৰ কাৰণে আহিব পৰা নাই। আজি এদিনৰ কথা নহয়, এইটো 4-5 বছৰ হাতীগাঁও, এইটো একটা মেইন ৰোড, লিটল ফ্লাৱাৰ স্কুলৰ মুখত ডালিমিৰ চুইটছৰ সন্মুখৰলৈকে ইমানেই পানী, মানুহ ওলাই আহিব পৰা নাই। সবকা সাথ সবকা বিকাশৰ কথা কয়। মুখ্যমন্ত্ৰীয়ে যদি কংগ্ৰেছত এজেণ্ট হাই পেকেজত ৰখা পইচাবিলাক যদি অকল এইবিলাক কামত লাগিলেহেঁতেন, এই পৰিৱেশত, এইটো আজি নহয়, আজি 10টা বছৰে এই চৰকাৰ যেতিয়ালৈকে আহিছে তেতিয়ালৈকে এওঁলোকে এতিয়া খৰালি যেতিয়া আপোনাৰ চৰকাৰে মিউনিচিপালিটি ইউজ মানে তেওঁলোকক ব্যৱহাৰ কৰি তেওঁলোকে ড্ৰেইন বিলাক চাফা কৰিব লাগিছিল। এতিয়া তেওঁলোকে ড্ৰেইন চাফা কৰিবলৈ ওলাইছে। খালি এটাই কথা কৈছে, আপোনালোকে পাহৰি নাযাব, এইখন চৰকাৰে জনকল্যাণৰ হিতে কাম কৰা নাই। এতিয়া মই কওঁতে কব আগতেও বানপানী হৈছিল, আগতে তৰুণ নগৰ, নবীন নগৰত কেৱল পানী হৈছিলে। মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ভিকে ভানুক লগত লৈ তাৎক্ষণিকভাৱে ইয়াৰ পানী নিষ্কাশনৰ ব্যৱস্থাটো কৰিছিলে। কিন্তু আজি তাৰিখত গোটেই গুৱাহাটী এক ৰাতি যদি এঘণ্টা বৰষুণ দিয়ে গোটেই গুৱাহাটী কৃত্ৰিম বানপানীত ফচি যায়। সেইকাৰণে ৰাইজক অনুৰোধ জনাইছো যে এইখন চৰকাৰ জনকল্যাণৰ চৰকাৰ নহয়। এইখন চৰকাৰে কেৱল 1250 টকা দি তেওঁলোকৰ ভোটাধিকাৰ ভোট কিনাৰ যিটো কাম কৰিছে,